নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মধুনাথ। মই আজি আপোনালোকক আঠকাপালি মূৰৰ বিষ হ'লে কি কৰিব লাগে সেই বিষয়ে মই আজি আপোনালোকক দেখুৱাম। আপোনালোকে ধ্যানেৰে ভিডিঅ'টো শেষলৈকে চাওক। মই দেখাই আছোঁ আঠকাপালি মূৰৰ বিষ হ'লে কি কৰিব লাগে, মানে কি লগাব লাগে, কি লগালে ভাল দেখাই আছোঁ। এইডাল হৈছে এডাল পাণ, যাক আমি হাপিনা পাণ বুলি কওঁ, নাইবা জঙলী পাণ বুলিও কয়। এই জঙলী পাণ ঠিক আছে, এডাল চিনি ল'ব, ৰাস্তাই ঘাটে পোৱা যায় আৰু বাঁহ গছতো থাকে, বিজুলী বাঁহত। মই আৰু ভালকৈ দেখাই আছোঁ। এইবিলাক দেখিছে, এইবিলাক হৈছে হাপিনা পাণ। যদি আঠকাপালি মূৰৰ বিষ হয়, এই হাপিনা পাণৰ মূৰাটো উঘালি ল'ব। উঘালি দেখাই আছোঁ ৰ'ব। এনেকৈ মূৰাখিনি উঘালি ল'ব, এইখিনি মানকৈ কাটি ল'ব, মানে যিমান পাৰে 2-3টা মূৰা উঘালি ল'ব। উঘালি ধুব, চাফাকৈ ধুব। ধুই তেতিয়া কি কৰিব, পটাত বটি ল'ব। বটি লৈ বেলা ডুবাৰ লগে লগে, মানে সূৰ্য অস্ত যোৱাৰ লগে লগে সেই বটাৰ পৰা অলপমান লৈ মানে মূৰত 1, 2, 3, 4, 5, 6 জাক হয় বুলি কৈ মালিচ কৰি দিব। তেনেকৈ 3 দিন কৰিব, আপোনাৰ আঠকাপালি মূৰৰ বিষ ঠিক হৈ যাব। ঠিক আছে, এই যিখিনি মই দিহা পৰামৰ্শ দিলোঁ, এইখিনিৰ পৰা আপোনাৰ যদি অকণমানো উপকাৰ আহিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু 10জনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি নতুনকৈ চেনেলটোত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।